তো গাইস দেখিছেনে আজি সানডে ছাগলী মাংস একদম তামাম সানডে বুলি আজি ছাগলী এটাকে দহি দিলে আৰু দেই এজনে কাটি আছে ছাগলী কাটি আছে দেখিছেনে আমি দুটা বজাৰ পৰা আহিলো আৰু দুটা কাটি দক কলা বস্তু বজাৰ কৰি আনিলো আজি ছাগলী মাংস ইয়া দেখিছে নহয় আজি সানডে কাৰণে ছাগলী এটা কাটিলে মাংস ইয়া পিছবিলাক ডাঙৰ ডাঙৰকৈ কাটিছে আৰু আমি সৰু সৰুকৈ কাটি আছো আকৌ পিছবিলাক দেখিছেনে ইমান ডাঙৰ ডাঙৰ পিছ হ'লে কেনেকৈ খাব বাৰু একদম পুৰা দফলা দফল কাটি দিছে আৰু কাটিবলৈ ইয়াত দাগ কটাইও নাই এয়া এজন আমাৰ হেল্ল' গাইছ এয়া দেখিছেনে আপোনালোকৰ ঠিক আছে ন আজি মাংস আৰু বাহ দেখিছে একদম তামাম লেগ পিচ বনাই থৈছে দেই দেখিছে নহয় কোনোবাই খাব মন থাকিলে আহিব আজি দেই একদম তামাম পাৰ্টি চলিব আৰু এতিয়া কাটি আছে দেখিছে নহয় চাকুতে কাটিছে ছাগলী মাংস ইয়াতে মাংস কাটিবলৈ দাগ কটাইও নাই দেই বহুত অসুবিধা আৰু দুটা বজাৰত গৈছে এতিয়া বজাৰ কৰিবলৈ কি আনে চাওঁ তামাম পাৰ্টি হ'ব আজি দেই সানডে বুলি আজি আপোনালোকৰ কি আনিছে বাৰু সানডে স্পেচিয়েল কি জনাব দেই কেজিমান হৈ যাব এইখিনিতো আছে এইখিনিতো মিনিমাম এইখিনি 1.5 কেজি 2 কেজি মান হয় এই দাঁত ভাল আছে নেকি দাঁত উঠা নাই এনেকৈ সো গাইস এতিয়ালৈ ভিডিঅ'টি সমাপ্ত কৰিছোঁ ইমানতে মাংস বনাব লাগে দেই পিছত আকৌ লগ পাম